বেহাবাৰী আউটপোষ্টত অভিনয় কৰা মৃগাংক বৰ্মনক দীপশিখা বৈশ্যই আৰু ৰাজু আলীয়ে মিলি হত্যা কৰিলে। আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে প্ৰথম পৰা শেষলৈকে চাওক, আৰু প্ৰথম পৰা শেষলৈকে চালেহে গম পাব প্ৰকৃত ৰহস্যটো। আপোনালোকে প্ৰথম পৰা শেষলৈকে চাওক। মই ষ্টাৰ্টিঙতে কৈছোঁ, মৃগাংক বৰ্মনক দীপশিখা বৈশ্য, মানে দীপশিখা বৈশ্য বুলি কওঁতে আপোনালোকে গম পাব লাগিব, মৃগাংক বৰ্মনে যিখন হোটেললৈ লৈ গৈছিল, যিখন হোটেলত 2-3 ঘণ্টাকৈ সময় কটাইছিল, সেইগৰাকীয়ে হ'ল দীপশিখা বৈশ্য। আৰু ৰাজু আলী বুলি কওঁতে আপোনালোকে গম পাব লাগিব, দীপশিখা বৈশ্যই 1.5 বছৰ আগত এজন মানুহক ভাল পাইছিল, সেই মানুহজনৰ নাম হ'ল ৰাজু আলী ৰং মিস্ত্ৰী। ঠিক আছে, ৰাজু আলী দীপশিখা বৈশ্যই মিলি মৃগাংক বৰ্মনক হত্যা কৰিলে। প্ৰথম বা শেষলৈকে চাওক। এইডোখৰ চাই কমেণ্ট পাছ নকৰিব। মই কি ক'ব বিচাৰিছোঁ বুজিবলৈ চেষ্টা কৰক। আচলতে য'ত যুক্তি থাকে মই তাত মাত মাতোঁ, এনে ফকৰামি কৰি নাথাকোঁ। য'ত যুক্তি থাকে তাত মাত মাতোঁ, আৰু মই যি ক'ম ডাইৰেক্ট অপেন ক'ম, মই কালো ভয় নকৰোঁ। ভাৰতীয় নাগৰিক বাক স্বাধীনতা আছে, যি ক'ম ডাইৰেক্ট অপেন ক'ম, আৰু এনেকুৱা কাম নকৰোঁ যি আইনখনৰ বিৰুদ্ধে মই একো কাম নকৰোঁ। মই আইনখনক শ্ৰদ্ধা কৰোঁ, আইনখনক মই মানো। ঠিক আছে, মই এনেকুৱা কিবা নকৰোঁ। তো মই ক'ব বিচাৰিছোঁ, বৰ্তমান সময়ত পৰকীয়া প্ৰেমৰ যি ভয়াৱহ সৃষ্টি হৈছে নিউজত পাই আছোঁ, তো আপোনালোকে পাই আছে। পৰকীয়া প্ৰেমৰ কাৰণে নিজ গৰ্ভজাত সন্তানক এই পৃথিৱীৰ পৰা চিৰবিদায় দি দিছে। নিজৰ গৰ্ভজাত সন্তানক, আচৰিত কথা, নিজৰ গৰ্ভজাত সন্তানক চুটকেছত ভৰাই হাবিত পেলাই দিছে। চিন্তা কৰক। আজি ৰিচেণ্ট এটা খবৰ পালোঁ মেৰাপানীত। ঠিক আছে, মেৰাপানীত এটা খবৰ পালোঁ, নিজৰ জীয়েকক পাহাৰলৈ লৈ গৈছে অংকটো কৰিবৰ কাৰণে। চিন্তা কৰক, মানে কি হৈছে এইবিলাক, কি হৈছে? মৃগাংক বৰ্মন, ৰাজু আলী, দীপশিখা বৈশ্য, এইটো কথা ক'বই নালাগে, এইটোতো পুৰা ট্ৰেণ্ডত চলি আছে। চিন্তা কৰক কি হৈছে, কি হ'বলৈ পাইছে। তো মই আপোনালোকক প্ৰথমতে ক'লোঁ যেন ৰাজু আলী দীপশিখা বৈশ্যই মিলি মৃগাংক বৰ্মনক হত্যা কৰিলে। ঠিক আছে, তো এবলি মই মেইন পইণ্টটো ক'ব বিচাৰিছোঁ দেই। চাওক, কথাটো মন কৰিব। এইখিনি আচলতে মোৰ মনৰ ভাৱ, সকলোৰে মনত ভাৱ হয়, তো এইখিনি মোৰ মনৰ ভাৱ হয়। আপোনালোকে খালি বুজিবলৈ চেষ্টা কৰক, বুজিবলৈ চেষ্টা কৰিব। ঠিক আছে, সমাজখন কোন দিশে গতি কৰি আছে এই কথাটো চাব। এনেই উপহাৰকৈ ভিতৰটো চালে নহ'ব, বুজিবলৈ চেষ্টা কৰক কি হৈ আছে। তো মই ক'ব বিচাৰিছোঁ, দীপশিখা বৈশ্য আৰু ৰাজু আলী, ঠিক আছে, সিহঁতি আগতে ভাল পোৱা, আগতে। আৰু এইখিনি কথা কিন্তু মই নিজে সাজি কোৱা কথা নহয়, মই নিউজত পোৱা কথা, মই নিউজত পাইছোঁ। প্ৰত্যেকটো নিউজ চাইছোঁ, প্ৰত্যেকটো নিউজত এনেদৰে কোৱা গৈছে কেনেকুৱা কি পৰিস্থিতি হৈছিল সিহঁতৰ মাজত। ঠিক আছে, তো নিউজত পোৱা কথা। তো মই ক'ব বিচাৰিছোঁ এতিয়া, মৃগাংক বৰ্মন, দীপশিখা বৈশ্য, আমি নিউজত পাইছোঁ, CCTV ফুটেজত দেখিছোঁ, যেতিয়া 209 নম্বৰ কোঠাটোত সিহঁতে 3 ঘণ্টাকৈ সময় কটাইছিল, আৰু যেতিয়া মৃগাংক বৰ্মন, দীপশিখা বৈশ্য যেতিয়া হোটেলৰ পৰা ওলাই আহিছিল, CCTV ফুটেজ দেখিছিলোঁ, একদম ধুনীয়াকৈ মৃগাংক বৰ্মনে কান্ধত এটা মোবাইল ফোন লৈ গহীনত কথা পাতি হাঁহি ওলাই আহিছিল, আমি দেখিছোঁ। ঠিক আছে, তো সেই মৃগাংক বৰ্মন হাঁহি মাতি ওলাই অহা সেই অভিনেতাজন, বেহাবাৰী আউটপোষ্টত অভিনয় কৰা সেই অভিনেতাজন কেনেকৈ ৰাজু আলীৰ হাতত মাৰ খাব লগা হ'ল চিন্তা কৰক। মৃগাংক বৰ্মন, দীপশিখা বৈশ্য হোটেলখনত আছে। এই ৰাজু আলীয়ে কেনেকৈ গম পালে? ৰাজু আলীয়ে কেনেকৈ গম পালে যে ইহঁতে দুটা তাত আছে বুলি? কেনেবাকৈ দীপশিখা বৈশ্যই এই খবৰটো দি দিয়া নাইতো। মই এইটো কথাই ক'ব বিচাৰিছিলোঁ, কাৰণ কেলে বুজি পাব নোৱাৰিতো জেলেপী পাকটো, বিশ্বাস কৰিব নোৱাৰিতো জেলেপী পাকটো। ঠিক আছে, দীপশিখা বৈশ্যই কেনেবাকৈ ৰাজু আলীক খবৰটো দি দিলে নেকি আকৌ, যেন আমি লগত আছোঁ, বা কৈছে নহয়, আমি নিউজত পাই আছোঁ নহয়, ৰাজু আলীয়ে নিজ মুখে কৈছে কিছুমান ফটো পঠিয়াই থাকে বোলে, মানে মৃগাংক বৰ্মনৰ লগত ঘূৰি ফুৰা বা কিবা মানে চেলফি পঠিয়াই থাকে বোলে। ঠিক আছে, তো সেই দীপশিখা বৈশ্যই সেই মুহূৰ্তত আমি এইখন হোটেলত আছোঁ বা কিবা বুলি কয় হোৱাটছআপত মেছেজ দি কেনে দেখুৱাই দিলে নেকি? তেতিয়া তথাতো একে গম পালে, তো সেইকাৰণে ৰাজু আলী গুচি আহিলে নেকি? তেতিয়া এইটো চাবলৈ গ'লে দীপশিখা বৈশ্য আৰু ৰাজু আলী দুটাই মিলিয়ে এইটো হত্যা কৰিলে, হয় নহয়? কথাটো কওকচোন আপোনালোকে।
কথাটো কওক আপোনালোকে। আৰু এইটো কথাই বেয়া লাগিছে, যদিহে দীপশিখা বৈশ্য আৰু মৃগাংক বৰ্মন একেলগতে আছিল, ঠিক আছে, নিজৰ লগত থকা মানুহজনক কিয় মাৰিবলৈ দিলে? হুলস্থুল কৰিব নোৱাৰিলে? হে, আৰক্ষীক ফোন কৰিব নোৱাৰিলে? নিজেতো CCTV ফুটেজত দেখিছোঁ, নিজেতো একদম দুগৰাকী সতীৰ্থৰ লগত, মানে CCTVত দেখুৱা মতে দেই, দুগৰাকী সতীৰ্থৰ লগত ধুনীয়াকৈ একদম গুচিয়ে গৈছে, ধুনীয়াকৈ গুচি গৈছে। চিন্তা কৰক আপোনালোকে, কথাটো চিন্তা কৰক। তো সেইকাৰণে মই ষ্টাৰ্টিঙতে কৈছিলোঁ, ৰাজু আলী আৰু দীপশিখা বৈশ্যই মিলি মৃগাংক বৰ্মনক হত্যা কৰিলে নেকি? তো এতিয়া নিউজত কিছুমান কথা পাই আছোঁ দেই, মৃগাংক বৰ্মনৰ বহুত ডাঙৰ ডাঙৰ বিজনেছ বোলে, বহুত ডাঙৰ ডাঙৰ, বহুত মানুহৰ পৰা বোলে পইচা পাতি বহুত পাবলগীয়া আছিল কৈছে, বহুত মানে এনেকুৱা কিছুমান লেনাদেনাত এনেকুৱা কিবা ৰহস্যজনকভাৱে এইটো হত্যা কৰা গৈছে নেকি? আচলতে মই মোৰ ফালৰ পৰা এতিয়া একো কৈ দিব নোৱাৰোঁ, কাৰণ কেলৈ আৰক্ষীয়ে তদন্ত কৰি আছে, আৰক্ষীৰ ওপৰত আমি একো কথা আমি কৈ দিব নোৱাৰোঁ। কিন্তু যোনখিনি মই কথা ক'লোঁ এইখিনি মোৰ মনৰ ভাৱ হয়, মানে এইখিনি এনেকুৱা নেকি? তো এই কথাখিনি আপোনালোকৰ আগত অৱগত কৰিছোঁ দেই। আচলতে ক'ব বিচাৰিছোঁ, আৰক্ষী প্ৰশাসনক মই অনুৰোধ কৰিছোঁ, আপোনালোকে ভালদৰে তদন্ত কৰক, তদন্ত কৰি প্ৰকৃত ৰহস্যটো আমাৰ আগত দাঙি ধৰক, এইটো অনুৰোধ কৰিছোঁ। কিন্তু মই যোনখিনি কথা কৈছোঁ এইখিনি মোৰ মনৰ ভাৱ হয়, কাৰণ কেলৈ মৃগাংক বৰ্মন আৰু দীপশিখা বৈশ্য সেইখন হোটেলত আছে বুলি গম পাবতো লাগিব। কেনেকৈ পালে? এতিয়ালৈকে যিটো পোহৰলৈ অহা নাই, গম পোৱা আৰু ৰহস্যটো কি, কেনেকৈ গম পালে, কেনেকৈ, সেই পইণ্টটো লাগে, ঠিক আছে। আৰু মই এইটো কাৰণে কৈছিলোঁ যেন দীপশিখা বৈশ্য আৰু ৰাজু আলীয়ে মিলি হত্যা কৰিলে নেকি? কাৰণ লগত থকা মানুহজনক, মোৰ লগত যদি কোনোবা যদি থাকে নহয় ন, মই সেই মানুহজনক বা মানুহগৰাকীক বচাবলৈ চেষ্টা কৰিম, হয় নহয়? মই মাৰিব দিব নোৱাৰোতো। তেতিয়াহ'লে দীপশিখা বৈশ্যই কিয় আৰক্ষীক নজনালে, কিয় পলাবলৈ চেষ্টা কৰিলে, কিয়? ইয়াৰ ৰহস্যটো কি? তেতিয়াহ'লে দুয়োটাই মিলি হত্যা কৰিলে মৃগাংক বৰ্মনক, হয় নহয়? তো আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ, মই যোনকেইটা কথা ক'লোঁ, মোৰ মনোভাৱ যোনকেইটা কথা ক'লোঁ, আপোনালোকে আপোনালোকৰ মনোভাৱসমূহ প্ৰকাশ কৰক, কমেণ্ট বক্স খোলা আছে। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু আপোনালোকে এইটোৰ ওপৰত কিবা এটা মন্তব্য আগবঢ়াবচোন, যেন যি পৰকীয়া প্ৰেমৰ পৰিণতিবিলাক কেনেকুৱা হৈছে, চিন্তা কৰক, পৰিণতিবিলাক কেনেকুৱা হৈ গৈছে। তো এইটো ক্ষেত্ৰত আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱলৈ কিবা অনুৰোধ আপোনালোকে আগবঢ়াব বিচাৰিব নেকি? যদি বিচাৰে কমেণ্ট বক্স অলৰেডি খোলা আছে, আপোনালোকে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।